Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি দুটা প্যাৰালেল লাইন যেটা দিয়া থাকিব, প্যাৰালেল লাইন আৰু এটা থাৰ্ড লাইন থাকিব যোনটোক আমি ট্ৰান্সভাৰ্সাল লাইন বুলি কওঁ। এই ট্ৰান্সভাৰ্সাল লাইনটো যেটা দুটা প্যাৰালেল লাইনক ইন্টাৰসেক্ট কৰে তেনেহলে কেইটামান এংগলছ ফৰ্ম হয়। তো সেই এংগলছৰ মাজত কি ৰিলেশনশিপ থাকে তো হেতুকে জানিবলৈ কাৰণে আমি কেইটামান প্ৰেক্টিস প্ৰবলেম সলভ কৰিম। Let us begin. Okay, first question. Below are two parallel lines with the third line intersecting them. तो याते दुटा parallel line दिसे तो ये arrow symbol double arrow symbol होता है हमें गम पाऊँ जे टू दुटा ए टू first line और second line दुटा parallel है तो यहाँ तो মাজৰে কি কৰিছে এটা ট্ৰান্সভাৰ্সাল লাইন ইন্টাৰসেক্ট কৰি আছে তো আমাক সুধিছে এটো যদি x হয় তেনেহলে এই x ৰ ভ্যালুটো কিমান হ'ব ইয়াৰ এই এংগলটো দি আছে 105 ডিগ্ৰী দি আছে ভেৰি সিম্পল প্ৰবলেম এটো যদি 105 হয় তেনেহলে এটো x ৰ ভ্যালু কি হ'ব 105 এ হ'ব কিয় বিকজ ইহতে হৈছে অল্টাৰনেট এক্সটেৰিয়ৰ এংগল তো এনেকাকৈ যদি কনফিউজন হয় তো আমি এনেকাকৈ কৰিব পাৰো যে এটো যদি 105 হয় তেনেহলে এটো অটোমেটিক্যালি 105 ডিগ্ৰী হ'ব কিয় কাৰণ এটো হৈছে আমাৰ vertically opposite angle এতিয়া এটো যদি 105 ডিগ্ৰী হয় তেনেহলে এটো 105 হ'বই লাগিব বিকজ এটো এংগল আৰু এটো এংগল এই এংগল আৰু এংগলটো কি আছে কৰেসপন্ডিং এংগল তো তাৰ মানে আমাৰ এংগল মেজাৰটো হ'ব 105 ডিগ্ৰী 105 ডিগ্ৰী ওকে নেক্সট কোৱেশ্চন দুটা লাইন parallel হয় এই লাইনটো আৰু এই লাইনটো এটো হৈছে আমাৰ ট্ৰান্সভাৰ্সাল লাইন ইয়াতে আমাক দিছে এংগল 149 ডিগ্ৰী আৰু এই এংগল x ডিগ্ৰী কিমান হয় তো আমাক মেজাৰ কৰিব দিছে তো এটো যদি 149 হয় তেনেহলে আমাৰ এই এংগলটো কি হ'ব 149 হ'ব কৰেসপন্ডিং এংগল এতিয়া এই 149 দিয়া আছে আৰু এই x ডিগ্ৰী দিয়া আমি উলিয়াব লাগিব আমি জানো এটো হৈছে এটা কি স্ট্ৰেইট এংগল তাৰ মানে এই এংগলটো হৈছে এটা স্ট্ৰেইট এংগল তো বা আমি এনেকা ক'ব যে 149 আৰু x যদি আমি এড কৰো তেনেহলে 180 আহিব বিকজ দুইটা হৈছে সাপ্লিমেন্টাৰী এংগল দুটা এড কৰোঁতে 180 আহিছে তো তাৰ মানে x ৰ ভ্যালু কি হ'ব 180 minus 149 তো এই 180 পৰা 149 গুছি গলে কিমান থাকিব 31 থাকিব তো আমাৰ x ৰ ভ্যালু হ'ব 31 ডিগ্ৰী Okay, next question. তো ইয়াতে আমাক x ৰ ভ্যালু উলিয়াব দিছে এতিয়া এটো যদি x হয় তেনেহলে আমাৰ এটো x হ'ব কাৰণ কিয় এটো হৈ গৈছে আমাৰ কৰেসপন্ডিং এংগল বাট ষ্টিল আমি এনেকাকৈ চাব পাৰো এটো যদি আমাৰ x ডিগ্ৰী হয় তেনেহলে আমাৰ এটো হৈ যাব x ডিগ্ৰী ঠিক আছে এই x হলে এটো আমাৰ কি হ'ব x এ হ'ব কাৰণ অল্টাৰনেট ইন্টেৰিয়ৰ এংগলছ তো তাৰ মানে ইয়াতে x ৰ ভ্যালু হৈ যাব 34 ডিগ্ৰী নেক্সট কোৱেশ্চন এটা x ৰ মেজাৰ উলিয়াব লাগে এগেইন x ৰ মেজাৰ এটো কি হ'ব 53 হ'ব বিকজ ইট ইজ এ অল্টাৰনেট এক্সটেৰিয়ৰ এংগল বাট আমি এনেকা কই নকৰো কাৰণ কেতিয়াবা অল্টাৰনেট এক্সটেৰিয়ৰ এংগলটো মনত ৰাখা অলপ ডিফিকাল্ট হৈ যায় তো আমি জানো এটো যদি x হৈ যায় তেনেহলে their corresponding angle to hobo a2 to a2 হৈ যাব আমাৰ x degree এটা যেহেতু ax আৰু a53 equal হয় because কি vertically opposite angle এটুক আমি vertically opposite angle বুলি কওঁ তো তাৰমানে আমি x ৰ মেজাৰ পাই গলো যোনটো হৈছে আমাৰ 53 degrees next question তেতিয়া ax ৰ মেজাৰটো উলিয়াব লাগে ঠিক আছে তো এটো যদি x হয় তেনেহলে আমাৰ এটো হ'ব কি x right corresponding angle তেতিয়া ax আৰু 103 add কৰিলে কি আহিব লাগে 180 ডিগ্ৰী আহিব লাগে because supplementary angle হয় তো ইয়াতে আমাৰ এটো actually প্লাস হয় x plus 103 degree equals to 180 degree তো তাৰ মানে আমি কি কৰিম x equals to 180 degree পৰা আমি 103 minus কৰি দিম তো 103 minus কৰিলে আমি কি পাম 77 degree তো আমাৰ ইয়াতে আহি যাব x ৰ ভ্যালু 77 degree ইয়াতে আমি নোট কৰিম x equals to 77 degree next question এতিয়া এই x ৰ মেজাৰ এটো আমি সকমতি ক'ব পাৰিম যে x আৰু 130 টো কি হৈছে যেহেতু এই দুটা লাইন প্যাৰালেল ইহঁতে কৰেসপন্ডিং এংগল আৰু কৰেসপন্ডিং এংগল হদাই ইকুৱেল হয় তো x মেজাৰ হৈ যাব 132 ডিগ্ৰী ফাইনাল কোৱেশ্চন তো ইয়াতে ax আৰু x ৰ ভ্যালু কি হ'ব এটো সলভ কৰিব নালাগে because এই লাইন আৰু এই লাইন প্যাৰালেল হয় এটো হৈছে আমাৰ ট্ৰান্সভাৰ্সাল লাইন তো ইয়াতে a angle আৰু angle কি alternate interior angles হদাই ইকুৱেল হয় তো x ৰ ভ্যালু কিমান হৈ যাব 76 ডিগ্ৰী তো এটো হৈ যাব আমাৰ ফাইনাল আনসাৰ তো এটো আছিল আমাৰ আজিৰ প্ৰেক্টিস সেশনটো য'ত আমি angle relationship between parallel lines আমি শিকিলো so see you in the next session thank you